हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব সোশিয়াল ষ্টাডিজৰ কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিছো অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সহায়ক হ'ব চাওক কোৱেশ্চন নম্বৰ 1 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল ইয়াৰ আনসাৰটো হল অপশন এ 2,66,38,407 জন কোৱেশ্চন নম্বৰ 2 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান আছিল ইয়াৰ আনসাৰটো হল অপশন বি 121.1 কোটি কোৱেশ্চন নম্বৰ 3 তল কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই ইয়াৰ আনসাৰটো হল অপশন সি কুমেৰু বা এন্টাৰ্কটিকা কোৱেশ্চন নম্বৰ 4 কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক ইয়াৰ আনসাৰটো হল অপশন সি এছিয়া নেক্সট কোৱেশ্চন কোনখন মহাদেশৰ জনসংখ্যা সৰ্বনিম্ন ইয়াৰ আনসাৰটো হল অপশন ডি অস্ট্রেলিয়া নেক্সট কোৱেশ্চন 2011 চনৰ লোকপিয়ল অনুসৰি এছিয়া মহাদেশৰ মুঠ জনসংখ্যা কিমান আছিল ইয়াৰ আনসাৰটো হল অপশন এ 4140 নিযুত নেক্সট কোৱেশ্চন এছিয়া মহাদেশৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ ইয়াৰ আনসাৰটো হল অপশন বি 60% কোৱেশ্চন নম্বৰ 8 জনসংখ্যা হিচাপত কোনখন মহাদেশৰ স্থান দ্বিতীয় ইয়াৰ আনসাৰটো হল অপশন সি আফ্ৰিকা কোৱেশ্চন নম্বৰ 9 আফ্ৰিকা মহাদেশৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ ইয়াৰ আনসাৰটো হল অপশন বি 15% কোৱেশ্চন নম্বৰ 10 চীন আৰু ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাই পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ ইয়াৰ আনসাৰটো হল অপশন ডি 37% কোৱেশ্চন নম্বৰ 11 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মাটিকালি কিমান ইয়াৰ আনসাৰটো হল অপশন এ 78,438 বর্গ কিলোমিটার কোৱেশ্চন নম্বৰ 12 2011 চনত অসমৰ জনসংখ্যা কিমান আছিল ইয়াৰ আনসাৰটো হল অপশন বি 3.12 কোটি কোৱেশ্চন নম্বৰ 13 কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি ইয়াৰ আনসাৰটো হল অপশন বি পূব এছিয়া কোৱেশ্চন নম্বৰ 14 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আছিল ইয়াৰ আনসাৰটো হল অপশন সি 382 জন কোৱেশ্চন নম্বৰ 15 জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত কেইটা বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি ইয়াৰ আনসাৰটো হল অপশন বি 4টা কোৱেশ্চন নম্বৰ 16 পাটনা চহৰ কোনটো নদীৰ পাৰত অৱস্থিত ইয়াৰ আনসাৰটো হল অপশন বি গংগা কোৱেশ্চন নম্বৰ 17 লণ্ডন চহৰখন কোনটো নদীৰ পাৰত অৱস্থিত ইয়াৰ আনসাৰটো হল অপশন সি টেমছ নদী কোৱেশ্চন নম্বৰ 18 তলৰ কোনটো মধ্যযুগীয় নগৰৰ উদাহৰণ ইয়াৰ আনসাৰটো হল অপশন ডি দিল্লী Question number 19.
অসমত পৌৰ প্ৰশাসনৰ দ্বাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰৰ সংখ্যা কিমান? ইয়াৰ আনসাৰটো হ'ল অপশ্যন চি 80খন। কুৱেশ্যন নম্বৰ 20 অসমৰ একমাত্ৰ পৌৰ প্ৰশাসনীয় ব্যৱস্থা থকা চহৰখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশ্যন এ গুৱাহাটী।